অসম চৰকাৰৰ বন বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় ৫৯তম বন্যপ্ৰাণী সপ্তাহ। সপ্তাহজোৰা অনুষ্ঠানটোৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয়, অসমত গড় হত্যা হৈছে যদিও গড়ৰ সংখ্যা বৃদ্ধিও হৈছে। ৰাইজৰ মাজত বন সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় অনুষ্ঠানটোত। বন আৰু পৰিৱেশ মন্ত্ৰী ৰকিবুল হুছেইনে বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ বিষয়ে কয়, এই সপ্তাহটো বাছি লোৱাৰ অন্যতম কাৰণ হ'ল যে মহামানৱ মহাত্মা গান্ধীৰ ২ অক্টোবৰ তাৰিখে জন্মদিন। তেওঁ যিহেতু অহিংসাৰ ক্ষেত্ৰত পৃথিৱীত এক উল্লেখযোগ্য বৰঙণি আছে, গতিকে বন্যপ্ৰাণীৰ ক্ষেত্ৰতো আমি যে মৰমৰ চকুৰে চাব লাগে, সেই কথাটো আগত ৰাখি মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনৰ লগত সংগতি ৰাখি ১ তাৰিখৰ পৰা ৭ অক্টোবৰলৈকে এই সপ্তাহজোৰাত আমি বন্যপ্ৰাণী সপ্তাহ পালন কৰি আহিছোঁ। ভাষণ প্ৰসংগত এটি ছেটেলাইট চেনেলক ক্ষুৰধাৰ সমালোচনা কৰি বন মন্ত্ৰীগৰাকীয়ে কয়, ৰাতি সোমাব নোৱাৰে, তাত সোমাব এইকাৰণে নোৱাৰে যে আমাৰ এটা ৰাতি লাইট জ্বলাবলৈ নিদিয়ে, ভাৰত পৃথিৱীত নিদিয়ে। কিন্তু আমি কি হ'ল, অকল আমাক ডিছক্ৰেডিট কৰিবৰ কাৰণে এটা পাৰ্টিকুলাৰ টিভিয়ে লাইট লগাই লৈ পেলাই তাত সোমাই যায়। লাইট লগাই সোমাই গৈ পেলাই তাত আপোনাৰ মানুহবিলাকক দেখুৱায়, তাৰ বন্যপ্ৰাণী দেখুৱায়। আমি যেনেকৈ টিভিত বন্যপ্ৰাণী ৰাতি কেনেকৈ থাকে দেখিছোঁ, চোৰাং চিকাৰীটো দেখিব পাৰে। সেই চোৰাং চিকাৰীটো ৰাতি কেনেকৈ থাকে দেখাৰ ফলত আমাৰতো অসুবিধা হ'ব পাৰে। এই কথাবিলাকো অকণমান চাব লাগে। কাৰোবাক ডিছক্ৰেডিট কৰিবৰ কাৰণে সামগ্ৰিকভাৱে ৰাজ্যখনৰ সামগ্ৰিকভাৱে আমাৰ কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এনেধৰণৰ দাগ দিব নাপায়। মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গছপুলি ৰোপণ কৰাৰ উপৰিও গছপুলি বিতৰণ কৰে বিভিন্নজনক। অনুষ্ঠানটোত বন সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা কেইবাজনো বনকৰ্মীক সম্বৰ্ধনা জনোৱা হয় আৰু সাহায্য প্ৰদান কৰা হয়। ৰাইজৰ সমৰ্থন নহ'লে বন সংৰক্ষণৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব নোৱাৰিব বুলি অভিমত ব্যক্ত কৰি মুখ্যমন্ত্ৰীজনাই কয়, ফৰেষ্টেই হওক বা আমাৰ ৱাইল্ড লাইফ যিটো লৈ ই আমাৰ এটা আপুৰুগীয়া সম্পদ। আমি এই সম্পদটো আমি কেনেকৈ অকল ৰক্ষণাবেক্ষণাই নহয়, এই সম্পদটো আমি কেনেকৈ বঢ়াব পাৰোঁ তাৰ ওপৰত আৰু গুৰুত্ব দিছোঁ। আগেয়ে মানুহে উপলব্ধি কৰা নাছিল যে এই ফৰেষ্ট আমাৰ সম্পদ, আমাৰ যে ৱাইল্ড লাইফ বুলি যিটো কয়, এইখিনিও যে আমাৰ সম্পদ, এইখিনি আমি ভালকৈ উপলব্ধি কৰা নাছিলোঁ। কিন্তু এতিয়া আমাৰ চৰকাৰে এই কথা উপলব্ধি কৰি আজি বন যিটো সংৰক্ষণ বুলি কয়, ইয়াৰ ওপৰত আমি যিমান গুৰুত্ব দিওঁ, সংৰক্ষণেই নহয়, আমি এক্সপানশ্যনহে কৰিছোঁ। সংৰক্ষণ মানে যিটো অৱস্থাত আছে সেইটোৱেই নহয়, আমি ফৰেষ্ট এক্সপানশ্যন কৰিবলৈ বিচাৰিছোঁ। আগতে হয় ফৰেষ্টটো নষ্ট কৰিলোঁ, আমি ৱাইল্ড লাইফ আজি মানসৰ পৰাই গড় নাইকিয়া হৈ গ'ল, সেইকাৰণে ৱৰ্ল্ড হেৰিটেজ চাইজৰ পৰাও কাটি দিবলৈ বিচাৰিছিল। আজি কিন্তু নহয়, আজি সংৰক্ষণেই নহয়, আজি এক্সপানশ্যনৰ কথা কৈ আছোঁ। বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলকো অনুষ্ঠানটোত পুৰস্কাৰ বিতৰণ কৰা হয়। আনহাতে অসমত বন্যপ্ৰাণী সংৰক্ষণৰ ব্যৱস্থাই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানুহক আকৰ্ষিত কৰিছে বুলিও মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে। সেয়ে অসমত অতি শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এখনি বন সংৰক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে। অসমত বনানীকৰণ বৃদ্ধি কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ চৰকাৰে সকলো প্ৰচেষ্টা চলাব বুলি আশ্বাস দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আজি জীৱ জন্তু, আজি গড়েই হওক, হাতীয়েই হওক, হৰিণাই হওক, বাঘেই হওক, সকলো বাঢ়িছে। হয়, গড় হত্যাও হৈছে আৰু যাতে আমি তাতে বন্ধ কৰিব পাৰোঁ। আৰু সকলো ঠাইতে এইটো লৈ চিন্তিত যে আমি বনেই হওক, ৱাইল্ড লাইফক আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ। আৰু আমাৰ চৰকাৰে যিখিনি ব্যৱস্থা লৈছে, এই ব্যৱস্থা আজি ভাৰতবৰ্ষৰ বেলেগ বেলেগ চৰকাৰবিলাকে তেওঁলোকে অনুসৰণ কৰিবলৈ বিচাৰিছে। আমেৰিকাতো কৈছে যে আপোনালোকক মই আহিছোঁ ইয়ালৈ নহয় কাজিৰঙাই আমি চাবলগীয়া ৱাইল্ড লাইফটো বা ফৰেষ্ট কেনেকৈ কনজাৰ্ভেশ্যন বুজানে। আজি ইণ্ডোনেছিয়াই তেওঁলোকেও কৈছে আমি অহাবাৰকৈ এছিয়াৰ যিটো কয় ইয়াত কনফাৰেঞ্চ বিশেষকৈ গড়ৰ ৰাইনো বুজানে, এইটো ৰেট কৰিবলৈ। আৰু এজন আমেৰিকাৰতো ৰাইনো চাৰ্চ অফ ৰাইনোৰ তেওঁতো এৱাৰ্ডেই লৈ গৈছে। ময়ে আমেৰিকাত আছিলোঁ বুজানে। আমাক
এইখিনিক লৈ তেওঁলোকে কেনেকৈ আমি ৰক্ষণাবেক্ষণ দিছোঁ, কেনেকৈ বাঢ়িছে, এই সকলোবিলাক বুজা নাই। আজি মই ৱেলকাম কৰিছোঁ যে তেওঁলোকেও যেতিয়া ইয়ালৈ আহিব। আজিতো হৈছে এছিয়া, আমি কেতিয়াবা ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চো কৰিম। আমি অহাবাৰকৈ আছে এছিয়াৰ, আমি কৈছোঁ ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চো কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।